সংবাদকৰ্মী প্ৰশান্ত বৈশ্যৰ তৎপৰতাত সংকটজনক অৱস্থাত পৰি থকা এগৰাকী অচিনাক্ত যুৱকক উদ্ধাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা পেৰামাউণ্ট হোটেলৰ সন্মুখত সংকটজনক অৱস্থাত এগৰাকী যুৱক চটপটাই থকা প্ৰত্যক্ষ কৰে ৰাইজে। যদিও কোনো আগবাঢ়ি নগ'ল যুৱকজনক সহায় কৰিবলৈ। ইয়াৰ পিছতে উক্ত বিষয়টো সংবাদকৰ্মী প্ৰশান্ত বৈশ্যই অৱগত হোৱাত লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসক যোগাযোগ কৰে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা যি পেৰামাউণ্ট হোটেল, এই পেৰামাউণ্ট হোটেলৰ সন্মুখত এগৰাকী অচিনাক্ত যুৱক অসুস্থ অৱস্থাত পৰি ছটফটাই আছিলে আৰু এই বিষয়টো স্থানীয় লোকসকলে চাই আছিলে যদিও যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু পিছলৈ এই বিষয়টো মই অৱগত হওঁ, লগে লগে মই ঘটনাস্থলীত উপস্থিত হৈ ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ সৈতে যোগাযোগ কৰোঁ আৰু তৎক্ষণাত তেখেতে এটা আৰক্ষীৰ দল ঘটনাস্থলীত পঠিয়াই দিয়ে আৰু সেই মৰ্মে আৰক্ষীৰ সহযোগত অসুস্থ যুৱকজনক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু আগলৈও যদি কোনোবাই এনেধৰণে অসুস্থ হৈ পৰি থাকে আপোনালোকলৈ মোৰ অনুৰোধ যাতে প্ৰথমতে তেখেতক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব। আপোনাৰ অকমান সহায় পালে লোকজন অসুস্থতাৰ পৰা আকৌ সুস্থ হৈ উঠিব পাৰে আৰু যদি সময়মতে কাৰো সহায় নাপায় লোকজনৰ প্ৰাণহানি হ'ব পাৰে। সেইকাৰণে সকলোৱে এই ক্ষেত্ৰত সজাগ সচেতন থাকিবলৈ মই সকলোলৈ অনুৰোধ জনাইছোঁ।